প্ৰদূষণৰ কবলত তামুলপুৰৰ ভূটান সীমান্তৰ বগাজুলি ভূটানৰ উদ্যোগৰ পৰা নিৰ্গত ধোঁৱা চাই আৱৰি ধৰিছে বগাজুলি। সিলিকন ফেক্টৰীৰ পৰা দিনে নিশাই নিৰ্গত হৈ ধোঁৱা চাই চকু ছালৰ লগতে ভিন্ন ৰোগত আক্ৰান্ত হৈছে স্থানীয় বাসিন্দা। বগাজুলি অঞ্চলৰ ঘৰবাৰী খেতিপথাৰত পৰিছে কলা চামনি। সলনি হৈছে পোহনীয়া জীৱ-জন্তুৰ লগতে বনৰীয়া জন্তুৰ বৰণ। প্ৰদূষিত হৈছে অঞ্চলটোৰ খেতি, খালবিল, নিজৰাৰ পানী। প্ৰশাসনক অভিযোগ দিয়াৰ পাছতো লোৱা নাই কোনো ব্যৱস্থা। এটা যোনটো কলা কলা পৰি আছে এইটো চকাফেৰি যোনটো এইটো প্ৰথম কালি পৰখি তাহাঁতে আৰম্ভণি কৰিছে তাহাঁতৰ পিছত এইটো আমি এতিয়া কলা কলা একো ল'ৰা ছোৱালীৰ কাপোৰকেইটাও আমি বাহিৰত ৰাখিব নোৱাৰা হৈ আছোঁ পুৰা কলা পৰি গৈ আছে তো সেইটো কাৰণে যোৱাকালি আমি আহিছিলোঁ আমি ইয়াতে ভূটান তাহাঁতক দিলোঁ এতিয়া IC ছাৰক দিলোঁ আমি তাৰপিছত DC ছাৰক যোৱাকালি দিয়া হৈছে তো এতিয়া DC ছাৰে 2 দিনৰ এটা সময় লৈছে আমি 2 দিন বাটটো চাম যদি নহয় তেনেহ'লে আমি পথ অৱৰোধ কৰিম বেমাৰ এতিয়া মাস্ক লগাব দিছে আমাক এতিয়া মাস্ক লগাবা দিছে তাৰপিছত আৰু কৈছে যে মানে মৰ্নিং ৱাকটো ল'ৰা ছোৱালীকেইটাক বন্ধ কৰিব দিছে আমি SSB লগত আলোচনা কৰিছোঁ তাহাঁতে কৈছে যে মানে তাহাঁতক এতিয়া মৰ্নিং ৱাকটো বন্ধ কৰক আৰু মাস্কটো ব্যৱহাৰ কৰক কেনেকুৱা বন্ধ ৰাখিম এইটো মৰ্নিং ৱাকটো আমাক এইটো লাগিবই এইটো তো এইটোৰ কাৰণে এইটো আমাক এইটো সলিউশ্যনটো আমাক লাগে এতিয়া আমি তামুলপুৰ আৰক্ষীৰ পৰা আমাক এইটো অতি সোনকালে যে মানে এইটো আমাৰ ডিচিজন লওক 2 দিন সময় লৈছে DC ছাৰে তো 2 দিন ধরে আমি চাম তাৰপিছত যদি DC ছাৰে যদি নলয় তেনেহ'লে আমি বেলেগ ধৰণৰ কিবা এটা ব্যৱস্থা আমাৰ ইয়াতে ভাৰত ভূটান সীমান্তত মানে এটা কোম্পানী আছে চকাফ্ৰী নামৰ তো তাতে কিবা ছাই ওলাই আছে সেই ছাইটো উৰি কিনে আমাৰ গাঁৱৰ ফালে যাই আছে আৰু আমাৰ গাঁৱত মানে তেনেকুৱা বহুত ক্ষতি হৈ আছে সেই ছাইটো উৰি গৈ মানে বহুত ক'লা যেনেকুৱা আমি খোৱা বস্তু বাৰীত থকা শাক পাচলিও আমি তুলি আঞ্জা ৰান্ধিব পৰা নাই আৰু তেনেকুৱা পানীও মানে একেবাৰে ক'লা হৈ যায় আছে আৰু ল'ৰা ছোৱালীও খেলিব পৰা নাই ল'ৰা ছোৱালী এনেকুৱা বাহিৰত খেলিলে মানে একেবাৰে ক'লা যোৱাকালি আমাৰ ল'ৰা ছোৱালী খেলিব গৈছিলে তো আহি পেলাই দেখিছোঁ পুৰা বডিৰ কাপোৰ চেহেৰা পুৰা ক'লা হৈ আছে ন হয় বেমাৰ হৈছে মানে চকুবিলাক খুজাইছে বুলি কৈছে আৰু গাত মানে স্কিনবিলাক খুজাই আছে বুলি কৈ আছিল সেনেকুৱা বেমাৰ হৈছে মানে পিছত তাৰ কাৰণে প্ৰশাসনটোৱে জনাইছোঁ যে অতি সোনকালে ইয়াতে ফিল্টাৰ কৰাৰ ব্যৱস্থা কৰি দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ